সম্মানীয় সাংবাদিক বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ প্ৰধানমন্ত্ৰীত্ব কালৰ 11 বছৰ অতিক্ৰম কৰিলে আৰু তেখেতে একেৰাহে তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে আৰু দেশবাসীয়ে তেখেতৰ ওপৰত থকা আস্থাৰ কাৰণে তেখেতক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিলে বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। যোৱা 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশখনত কি এনে কিছু কাম সম্পাদন হ'ল, যাৰ কাৰণে হয়তো আমি ভাবোঁ দেশখন বহুত আগুৱাই গ'ল আৰু সেই কথা দেশৰ ৰাইজে স্বীকাৰো কৰিলে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে পুনৰ প্ৰধানমন্ত্ৰী পাতিলে। সাংবাদিক বন্ধুসকল, প্ৰথমতেই কওঁ যে 2014 চনত ভাৰতবৰ্ষৰ অৰ্থনীতি আছিলে পৃথিৱীৰ 10ম স্থানৰ অৰ্থনীতি ইন টাৰ্মছ অফ ইকনমি। যদি আমি কওঁ সেইখিনি সময়ত আমাৰ ইকনমিৰ চাইজ আছিলে পৃথিৱীৰ ভিতৰত 10 নম্বৰ স্থান। আৰু এতিয়া আমি অত্যন্ত সুখী, আমাৰ কাৰণে গৌৰৱ যে বৰ্তমান ভাৰতবৰ্ষৰ পৃথিৱীত ইকনমিক মানচিত্ৰত বা অৰ্থনীতিৰ মানচিত্ৰখনত ভাৰতবৰ্ষৰ স্থান হৈছে 4ৰ্থ। পৃথিৱীৰ 4th লাৰ্জেষ্ট ইকনমি হ'ল এতিয়া ভাৰতবৰ্ষ। গতিকে ভাৰতবৰ্ষৰ আগত মাত্ৰ 3খন দেশ আছে। আমি ভাবোঁ যে ভাৰতবৰ্ষই অহা 2 বছৰত 3য় স্থান অধিকাৰ কৰিব আৰু সন্মুখত মাত্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীন দেশ থাকিব। পৰ্যায়ক্ৰমে ভাৰতবৰ্ষৰ আৰু 2টা উন্নতি হ'ব। আমি ভাবোঁ যে অনাগত সময়ত ভাৰতবৰ্ষ পৃথিৱীৰ প্ৰথম বৃহত্তম অৰ্থনীতিলৈকে ৰূপান্তৰিত হ'ব। আমাৰ দেশখনে এইখিনি সময়ত, আমাৰ কেন্দ্ৰীয় চৰকাৰে এইখিনি সময়ত আমাৰ দেশৰ 81 কোটি লোকক বিনামূলীয়া চাউল বা বিনামূলীয়া খাদ্যবস্তুৰ যোগান ধৰিছে। এইখিনি সময়ত ভাৰতবৰ্ষত স্বচ্ছ ভাৰত মিছনৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12 কোটি টয়লেট বা লেট্ৰিন বনাবলৈকে সক্ষম হৈছে। এইখিনি সময়ত জল জীৱন মিছনৰ যোগেদি দেশৰ 15 কোটি পৰিয়ালক বিশুদ্ধ টেপযুক্ত পানী যোগান ধৰিবলৈকে সক্ষম হৈছে। মুদ্ৰা যোজনাৰ অধীনত আৰ্থিক স্বাৱলম্বিতাৰ বাবে 52 কোটিতকৈ অধিক লোকক ঋণ প্ৰদান কৰা হৈছে আৰু 68 লাখ ষ্ট্ৰীট ভেণ্ডৰক, মানে আমাৰ যিসকলে পথৰ দাঁতিত ব্যৱসায় কৰে, তেওঁলোকক PM স্বনিধি যোজনাৰ অধীনত সহায় কৰা হৈছে। আজিৰ পৰা 11 বছৰ আগলৈকে যেতিয়া ইন্দিৰা আৱাস যোজনাৰ নামত ঘৰ নিৰ্মিত হৈছিল, তেতিয়া এটা ঘৰৰ মূল্য আছিল ৭৫,০০০ টকা আৰু আজি এইখিনি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 কোটি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যোগেদি, আৰু যাৰ মূল্য হ'ল প্ৰায় 1.5 লাখ টকা। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ দেশখন এখন কৃষি প্ৰধান দেশ। আমাৰ দেশৰ 2025-26 বৰ্ষৰ কৃষি বাজেট 2013-14 বছৰৰ তুলনাত, মানে যেতিয়া UPA চৰকাৰ আছিল বা কংগ্ৰেছৰ চৰকাৰ আছিল, সেইখিনি সময়ৰ শেষৰ বাজেটৰ তুলনাত আমাৰ বৰ্তমানৰ বাজেট প্ৰায় 5 গুণ বৃদ্ধি কৰা হৈছে। PM কিষাণ যোজনাৰ অধীনত 3.70 লাখ কোটি টকা প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউণ্টলৈকে দিয়া হৈছে। আমি সকলোৱে জানো যে এইখিনি সময়ত আমি কৃষক সন্মান নিধিৰ যোগেদি একোজন কৃষকক বছৰত 6,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। PM ফচল বীমা যোজনাৰ অধীনত 1,75 লাখ লোকলৈকে অধিক কৃষকে এই যোজনাৰ বীমা লাভ কৰিছে। ন্যূনতম সমৰ্থন মূল্যৰ যোগেদি দেশৰ কৃষকসকল লাভান্বিত হৈছে। আমি সকলোৱে জানো যে অলপ দিনৰ আগলৈকে অসমত MSP বা নিম্নতম সমৰ্থন মূল্য কোনোৱে নাজানিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশুসুদীয়া প্ৰচেষ্টাৰ ফলত
বৰ্তমানে আমি 2360 টকালৈকে ধানৰ নিম্নতম সমৰ্থন মূল্য দিবলৈকে সক্ষম হৈছোঁ। ঠিক তেনেকৈ 5,500তকৈ অধিক টকা আমি সৰিয়হত দিবলৈকে সক্ষম হৈছোঁ আৰু এতিয়া আমি মাকৈটো আমি ন্যূনতম সমৰ্থন মূল্য দি কৃষকক সহায় কৰিছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এইখিনি সময়ত আমি এইমছ 7 খনৰ পৰা 23 খনলৈকে বৃদ্ধি কৰিলোঁ। অল ইণ্ডিয়া মেডিকেল ছায়েন্স অফ ইনষ্টিটিউট বুলি কয়, মেডিকেল ইনষ্টিটিউট অফ ছায়েন্স বুলি কয়। এই দেশৰ স্বাধীনতাৰ 65 বছৰত আছিলে কেইখন 11খন আৰু এতিয়া আমি 23 খনলৈকে নিবলৈকে সক্ষম হ'লোঁ। মানে আগৰ চৰকাৰবিলাকে মাত্ৰ 7খন এইমছ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গঠন কৰিবলৈ সক্ষম হৈছিল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আমি 16খন নতুন এইমছ স্থাপন কৰিবলৈকে সক্ষম হ'লোঁ। আমাৰ ইয়াৰ পৰা নাতি দূৰত এইমছ আমি চাংচাৰিত বনাবলৈকে সক্ষম হ'লোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, স্বাস্থ্য অবিহনে আমি কোনো শক্তিশালী হ'ব নোৱাৰোঁ, কোনোৱে ভালদৰে কাম কৰিব নোৱাৰোঁ। মেডিকেল কলেজ দেশখন স্বাধীন হোৱাৰ 65 বছৰত আছিলে মাত্ৰ 387খন আৰু এতিয়া আমি যোৱা 10 বছৰত মেডিকেল কলেজ বনালোঁ আৰু 319খন। মানে 65 বছৰত হয় 387খন আৰু 10 বছৰত হয় 319খন। অসমত মাত্ৰ 6খন মেডিকেল কলেজ আছিলে, এতিয়া আমি 19খন মেডিকেল কলেজ অসমত বনাবলৈকে সক্ষম হৈছোঁ। 20 নম্বৰৰ মেডিকেল কলেজখন অহা 8 ছেপ্টেম্বৰৰ দিনা, যিদিনাখন আমাৰ অসমলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, আমাৰ ওদালগুৰিৰ নাতি দূৰত দৰং জিলাত আমি এই মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিবলৈকে সক্ষম হ'ম। অনাগত সময়ত অতি সোনকালে আমি ওদালগুৰিটো মেডিকেল কলেজ বনাবলৈকে সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মেডিকেল কলেজত দেশত বৰ্তমান 766খন মেডিকেল কলেজ আছে। মই ইতিমধ্যে ক'লোঁ, আগৰ চৰকাৰবিলাকে 387খন মেডিকেল কলেজ বনাইছিলে। আমাৰ বিজেপিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে 319খন মেডিকেল কলেজ বনালে, মুঠ 706খন মেডিকেল কলেজ হ'ল। আৰু এতিয়া মেডিকেল কলেজত ডক্টৰ পঢ়াৰ চিটৰ সংখ্যা হ'ল 1,07,000 আৰু যিটো আজিৰ পৰা 11 বছৰলৈ আছিলে মাত্ৰ 51,000। আমি ডক্টৰ নহ'লে আকৌ কৈছোঁ যে আমি স্বাস্থ্যৱান হ'ব নোৱাৰোঁ। স্বাস্থ্যৱান নহ'লে আমি ভালদৰে কাম কৰিব নোৱাৰোঁ, যিটোৰ কাৰণে আগৰ চৰকাৰবিলাকে যথেষ্ট গুৰুত্ব দিয়া দেখা নগ'ল। আগতে মেডিকেল কলেজৰ ডক্টৰ পঢ়িবলৈ চিট আছিলে মাত্ৰ 51,000খন আৰু এতিয়া মেডিকেল কলেজত মেডিকেল পঢ়াৰ কাৰণে চিটৰ সংখ্যা হ'ল 1,07,000খন। এইদৰে দেশত নতুনকৈ 490খন ইউনিভাৰ্চিটি গঠন কৰা হৈছে। অসমৰ ক্ষেত্ৰতে যদি চাওঁ, অসমত খুব বেছি 6খন ইউনিভাৰ্চিটি আছিলে, এতিয়া প্ৰায় 16খন ইউনিভাৰ্চিটি হ'ল। অসমত আগতে মাত্ৰ 6খন ইউনিভাৰ্চিটি আছিলে। আমাৰ যদি ভুল হোৱা নাই, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, আমাৰ যোৰহাটত আমাৰ আছিলে এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু এখন আমাৰ তেজপুৰত ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, এখন আছিলে আমাৰ ইউনিভাৰ্চিটি শিলচৰত, মানে 5খন আছিলে। এতিয়া আমি যদি চাওঁ, এতিয়া প্ৰায় 16-17খন ইউনিভাৰ্চিটি হ'ল। সংখ্যাটো ক'বলৈকে এইটোৱেই কাৰণে দিগদাৰ, আজি যদি কৈ দিম কাইলৈ এখন নতুন ইউনিভাৰ্চিটি ক'ৰবাত আৰম্ভ হয়। গতিকে 16-17খন ইউনিভাৰ্চিটি আমাৰ মাজত এতিয়া, আমাৰ অসমত এতিয়া আছে। দেশত প্ৰায় 490খন নতুন ইউনিভাৰ্চিটি হ'ল। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজিৰ সময়ত প্ৰতিদিনে গড়ে প্ৰায় 34 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হয়। যোৱা 5 বছৰত 3400 কিলোমিটাৰ হাই স্পীড কৰিডৰ নিৰ্মাণ হৈছে। অসমত কেইদিনমানৰ পাছত 4 লেন নথকা নেশ্যনেল হাইৱে হয়তো নাথাকিব। আমি ইতিমধ্যে জানো, আমাৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ